নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মেনালছ ইনফিনিটিলৈ। বৃহত্তৰ গৰুখুটি অঞ্চলৰ মহিলাসকলৰ আৰ্থিক, সামাজিক, শৈক্ষিক তথা সাংস্কৃতিক বিকাশৰ উদ্দেশ্য আগত ৰাখি 2022 চনৰ ডিচেম্বৰ মাহত জন্ম লোৱা গৰুখুটি আঞ্চলিক মহিলা সমাজে এইবেলি শিল্পী দিৱসটি উলহ মালহেৰে পালন কৰে। বৰাগিজাৰ শিৱ মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা শিল্পী দিৱসৰ লগত সংগতি ৰাখি জ্যোতি সংগীত প্ৰতিযোগিতা, জ্যোতি সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে উদ্যোক্তাসকলে। এই অনুষ্ঠান আয়োজন সম্পৰ্কে গৰুখুটি আঞ্চলিক মহিলা সমাজৰ সভানেত্ৰী পিংকু ৰাণী চহৰীয়াই এনেদৰে কয়। নমস্কাৰ, আমি গৰুখুটি আঞ্চলিক মহিলা সমাজে এইবেলি বহুদিনীয়া প্ৰচেষ্টাৰ অন্তত এইবেলি আমি শিল্পী দিৱস উদযাপন কৰিছোঁ আৰু বহু সংখ্যক লোকৰে দৰং জিলাৰ বহু কেইগৰাকী প্ৰতিযোগীৰে আমি সঁহাৰি পাইছোঁ। আমি গীতৰ, জ্যোতি সংগীত, জ্যোতি নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা পাতিছিলোঁ আৰু সেই অনুপাতে আমাৰ এতিয়ালৈ জ্যোতি সংগীতৰ প্ৰতিযোগিতাখিনি ইতিমধ্যে সমাপ্ত হৈছে। ইয়াৰ পিছত আমি আকৌ চিত্ৰাংকন প্ৰতিযোগিতা পাতিম আৰু সন্ধিয়াৰ ফালে আমি জ্যোতি নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰিম। গতিকে ইমানখিনিলৈ আমি যিখিনি ৰাইজৰ পৰা, বৰাগিজাৰ আঞ্চলিক ৰাইজৰ পৰা আমি যিখিনি সঁহাৰি পাইছোঁ, এইখিনি আচলতে আমি গোটেই গৰুখুটি আঞ্চলিক মহিলা সমাজৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। আৰু আগন্তুক আহি থকা অনুষ্ঠানবিলাকতো সকলোৰে সঁহাৰি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। গৰুখুটি আঞ্চলিক মহিলা সমাজৰ এই শিল্পী দিৱসটি পতাৰ এটাই উদ্দেশ্য, আমি বেলেগ নলৈ প্ৰথম অৱস্থাত আমি শিল্পী দিৱসটোকে লৈছোঁ, কাৰণ উঠি অহা দৰং জিলাত বহুখিনি প্ৰতিভা এতিয়াও লুকাই আছে। কিছুমানে গানৰ জৰিয়তে, কিছুমানে নৃত্যৰ জৰিয়তে আৰু কিছুমানে চিত্ৰাংকনৰ জৰিয়তে মানে অসমৰ বহু ঠাইতে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তেও তেওঁলোকৰ প্ৰতিভাসমূহক ৰাইজৰ আগত দাঙি ধৰিবলৈ আমি এই প্ৰচেষ্টাটো হাতত লৈছোঁ। প্ৰসাদ আগৰৱালা সৃষ্টিৰাজীক এওঁলোকে ধুনীয়াকৈ আঁকোৱালি লৈছে বুলি ইতিমধ্যে আমি গীতৰ জৰিয়তে গমেই পাইছোঁ আৰু সকলোকে ইয়াকেই কওঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিক আমি সদায় সুঁৱৰি যাব লাগে। সন্ধিয়া 6 বজাৰ পৰা অনুষ্ঠিত হোৱা জ্যোতি নৃত্য প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰে অসম মীন উন্নয়ন নিগমৰ বৰ্তমানৰ অধ্যক্ষ তথা মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসদেৱে। তেখেতে মঞ্চ উদ্বোধন কৰি এনেদৰে কয়। যিহেতু বহুতবাৰ মাতিছা যে মোৰ বহুত কাৰ্যসূচীও আছে, গুৱাহাটীৰ পৰা বাহিৰে ইয়ালৈ আহিছোঁ, সেইকাৰণে এনেকৈ সোমাবলগীয়া আছে। তথাপি বৰ ভাল লাগিছে যে আমি আমাৰ শিপাক ধৰি ৰাখিব লাগিব, নহয়? শিপাক ধৰি ৰাখিব পাৰিলেহে আমি আমাৰ অস্তিত্বটোক জীয়াই ৰাখিব পাৰিম। এখন
এই বিশাল পৃথিৱীৰ বুকুত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী সৃষ্টি হৈছে জন্মগ্ৰহণ কৰিছে প্ৰত্যেকৰে সুকীয়া সাজপাৰ আছে সুকীয়া কৃষ্টি সংস্কৃতি আছে সকলোৰে সুকীয়া খাদ্য আছে সকলোৰে সুকীয়া সাজপাৰ আছে এতিয়া আমি এই বিশাল পৃথিৱীৰ বুকুত এটা জাতিক চিৰ প্ৰবাহমান কৰি ৰাখিব লাগে তেনেহ'লে আমি আমাৰ কৃষ্টি আমি আমাৰ সংস্কৃতি আমাৰ সাজপাৰ আমি খাদ্য আমি আমাৰ সাজপাৰ আমি আমাৰ ভাষাক জীয়াই প্ৰতিভাৰ ওপৰত গুৰুত্ব প্ৰদান কৰোঁ সেইটোৱে মই আহ্বান আৰু অনুৰোধ জনাই আজি ইমান সুন্দৰকৈ আয়োজন কৰা আজি এই অনুষ্ঠানটোত মোক মাতাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি দৰঙৰ কৃষ্টি সংস্কৃতিৰ ওপৰত মই ক'বই নালাগে দৰঙৰ এই যে আমাৰ কৃষ্টি আছে দৰঙী কলা কৃষ্টি অসমত এটা সুকীয়া মান্যতা আছে আজি শিল্পী দিৱসৰ দিনা শিল্পী পেঞ্চন অসম চৰকাৰে ঘোষণা কৰে দৰঙৰ বহুকেইগৰাকীয়ে আজি শিল্পী পেঞ্চন পাবলৈ সক্ষম হৈছে কোনোবাই খুকনানী উজাত প্ৰফুল্ল শৰ্মা ভাল অভিনেতা স্বপন ঘোষ ডাঙৰীয়াই তেখেতে অভিনয়ৰ জৰিয়তে পাইছে কোনো গহীন চহৰীয়া তেখেতে থিয় নাম এইবাৰ নামৰ জৰিয়তে পাইছে প্ৰণৱ চহৰীয়া বুলি এজনে শিল্পী পেঞ্চন পাইছে তেখেতে মেকআপ আৰ্টিষ্টৰ কাৰণে পাইছে মেকআপ কৰি আৰু এনেকৈ মেকআপ আৰ্টিষ্ট হিচাপে পাইছে বহুকেইজনে পাইছে তে এনেধৰণৰ দৰঙত শিল্পী আছে য'ত হেমন্ত দত্ত আছে যিয়ে টাইটানিকৰ দৰে নাটক মঞ্চস্থ কৰি বিশ্বত ভ্ৰাম্যমান থিয়েটাৰত আলোড়ন সৃষ্টি কৰিছে এনেকুৱা বহুত হেমন্ত দত্ত থাকিব সেইকাৰণে দৰঙত যথেষ্টখিনি আমাৰ সম্পদ আছে আৰু সেই সম্পদসমূহৰ পৰাই আমি একোটাকে শিপা পাবলৈ সক্ষম হওঁ নতুনকৈ গজালি মেলিবলৈ সক্ষম হওঁ আৰু ইয়াতে তেনেকুৱা বহুত ইয়াতে কলি আছে এই কলিসমূহে ইয়াতে মঞ্চৰ জৰিয়তে ফুলিবলৈ সক্ষম হ'ব সকলোকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি আজি আনুষ্ঠানিকভাৱে এই মঞ্চ শুভ উদ্বোধন কৰা বুলি ঘোষণা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ গুৰুজ্যোতি দাসদেৱৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকে গৰুসুটি অঞ্চলৰ যুৱ সমাজ কৰ্মীদ্বয় শ্ৰী দীপাংকৰ নাথ আৰু ৰবীন্দ্ৰ কুমাৰ নাথৰ লগতে বহুকেইগৰাকী সন্মানীয় ব্যক্তি